Hello friends, State Teacher Recruitment New Service Rules Education Minister Statement হয় শিক্ষামন্ত্রী কি কলে সেকেন্ডারি টেটৰ ক্ষেত্ৰত অৱশ্য এলপিএমৰ টেটৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ হোৱা নাই। তো কি কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মন্তব্য আমি শুনিম। গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স কি, গ্ৰেজুৱেট টিচাৰ ইংলিছ কি, গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, ইলেক্টিভ টিচাৰ্ছ, গ্ৰেজুৱেট এই সকলোখিনি ডিছকাছ কৰিম। ইয়াৰ ক্ৰাইটেৰিয়া কি হ'ব পাৰে আৰু কি ৰুলছ চেঞ্জ হৈ আছে এই বিষয়েও কথা পাতিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেট ষ্টাৰ্ট দ্য ভিডিঅ'। ছেকেণ্ডাৰী টেটৰ ক্ষেত্ৰত এতিয়াতো টেট নাই, ছেকেণ্ডাৰী টেটটো উঠাই দি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট কৰিছে। তো যিকে নহওক এই ছেকেণ্ডাৰীৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই এটা মন্তব্য দিছে। মই মন্তব্যটো আপোনালোকক শুনাম। তাতে ছাৰ্ভিচ ৰুলছ যিটো আছিল গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত সেই ছাৰ্ভিচ ৰুলটো চেঞ্জ কৰি আছে। কেনেকুৱা ধৰণৰ চেঞ্জ কৰি আছে এয়া চাওক। গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু ইলেক্টিভ টিচাৰ্ছ গ্ৰেজুৱেট এইখিনি পোষ্ট আগৰে আছিল। এইখিনি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মানে হাইস্কুল টিচাৰৰ ক্ষেত্ৰত এই 3 ধৰণৰ টিচাৰ এপইণ্টমেণ্ট হৈছিল। গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু ইলেক্টিভ টিচাৰ্ছ। ইলেক্টিভ টিচাৰ নানান ধৰণৰ থাকিব পাৰে। গ্ৰেজুৱেট টিচাৰৰ আৰ্টছ জেনেৰেলি কোৱালিফিকেশ্যন কি আছিল? BA 50% উইথ BEd। গ্ৰেজুৱেট টিচাৰ ছায়েন্স BHC 50% উইথ BEd এণ্ড ইলেক্টিভ টিচাৰৰ ক্ৰাইটেৰিয়া যাৰ যিটো ছাবজেক্ট অনুযায়ী সেইটো আছিল। এতিয়া আৰু নতুন দুটা টিচাৰ ইণ্ট্ৰডিউচ হ'বলৈ গৈ আছে নেক্সট এডভাৰ্টিজমেণ্টত। সেয়া হৈছে কি গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আৰু হৈছে গ্ৰেজুৱেট টিচাৰ ইংলিছ। ইয়াৰ আগতে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ কথা CM ছাৰেও কৈছিল, কিন্তু এতিয়া গ্ৰেজুৱেট টিচাৰ ইংলিছটো যোগ হৈ আছে আৰু এইটো বহুত এটা দৰকাৰী পোষ্টো হয়। কাৰণ এই কিছুমান ছায়েন্স টিচাৰৰ ক্ষেত্ৰত কি হয়, BHC আছিল ক্ৰাইটেৰিয়া, কিন্তু সেয়া কোনোবা বায়'লজি পঢ়িও যদি বায়'লজি মেজৰ লৈও যদি পঢ়িছে তাকো ছায়েন্স BHC কোৱা হৈছিল। কেমিষ্ট্ৰি ল'লেও হ'ল, মেথ ল'লেও হ'ল, যিকোনো এটা ল'লেই BHC বুলি কোৱা হৈছিল। কিন্তু সেই বায়'লজি মেজৰ লোৱা টিচাৰজনে মেথামেটিক্সত অকণমান মানে পাইছিল, হেজিটেশ্যন ফিল কৰিছিল মেথামেটিক্স ক্লাছ কৰোঁতে। হয়তো কাৰোবাৰ নাছিল, কিন্তু তথাপি এটা প্ৰেক্টিছ নাথাকাৰ কাৰণে এনেকুৱা হ'ব পাৰে। তো এই বস্তুটো এতিয়া বিলুপ্ত হ'বলৈ গৈ আছে। ঠিক তেনেকুৱা ইংলিছৰ ক্ষেত্ৰত তেনেকুৱা। ইংলিছৰ ক্ষেত্ৰত কোনো টিচাৰ নাছিল। গ্ৰেজুৱেট টিচাৰ আৰ্টছটোৱে ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই 3টা ছাবজেক্টৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এপইণ্টমেণ্ট কৰা হৈছিল। এই 3জনে মিলি কোনোবাই ইংলিছ লৈছে, কোনোবাই এছামিছ লৈছে, কোনোবাই ছ'চিয়েল ছায়েন্স লৈছে। এতিয়া প্ৰশ্ন আহিল ক্ৰাইটেৰিয়া কি হ'ব পাৰে। এইটোৱে ডাঙৰ বস্তু, কাৰণ সেই হিচাপে কেণ্ডিডেট ছিলেক্ট কৰিব লাগিব। তেতিয়া ক্ৰাইটেৰিয়াৰ বিষয়ে যে ছাৰ্ভিচ ৰুলছতে লিখা থাকিব আৰু ছাৰ্ভিচ ৰুলছো চেঞ্জ হৈ আছে, এতিয়ালৈকে চেঞ্জ হোৱা নাই। চেঞ্জ হোৱাৰ পিছতহে বুজিব পৰা যাব যে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ কাৰণে কিমান কোৱালিফিকেশ্যনছ লাগিব, গ্ৰেজুৱেট টিচাৰ ইংলিছৰ ক্ষেত্ৰত কিমান কোৱালিফিকেশ্যন লাগিব। গ্ৰেজুৱেট টিচাৰ আৰ্টছ এইটোতো আগতে আছিল, এইটো থাকিব। এতিয়া এইটো গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যিটো এপইণ্টমেণ্ট হ'ব সেইটো হয়তো অসমীয়া ছাবজেক্ট আৰু ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ওপৰতহে হ'ব। গ্ৰেজুৱেট টিচাৰ ছায়েন্সটো ছায়েন্সৰ ওপৰতে হ'ব আৰু ইলেক্টিভ যিটো আছে সেয়া হিন্দী হ'ব পাৰে, এৰাবিক হ'ব পাৰে, সংস্কৃত হ'ব পাৰে, অন্যান্য লেংগুৱেজ হ'ব পাৰে। কিন্তু এই গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ ক্ৰাইটেৰিয়া আৰু গ্ৰেজুৱেট টিচাৰ ইংলিছৰ ক্ৰাইটেৰিয়া এতিয়ালৈকে অহা নাই। নিউ ছাৰ্ভিচ ৰুলছত এইটো আমি পাম। নতুন এডভাৰ্টাইজমেণ্ট অহাৰ আগতে এই ছাৰ্ভিচ ৰুলটো হৈ যাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এনেকুৱাই কৈছে, শুনি লওঁ। প্ৰতিটো বিষয়ৰ বিশেষকৈ মাধ্যমিক পৰ্যায়ত ছাবজেক্ট ৱাইজ PTRটো আমি উলিয়াইছোঁ এতিয়া, যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে। গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো ছাবজেক্টৰ হ'ব পাৰে, আৰ্টছো হয়, ছায়েন্সো হয়। আৰু আমি ডেডিকেটেড মেথছ টিচাৰ দিব বিচাৰিছোঁ, ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছোঁ। কথা আমি শুনিলোঁ। তাৰমানে এটা কথাই ক'ব পাৰি যে এতিয়াৰ পৰা ছাবজেক্ট টিচাৰহে
নিযুক্তি হ'ব বিষয় শিক্ষক বুলি কওঁ সেইটো জিটি আগতে যেনেকুৱা পিজিটি হৈছিল এজ লাইক পিজিটি এতিয়া জিটিও তেনেকুৱা হ'ব ছাবজেক্ট টিচাৰ এপইণ্টমেণ্ট হ'ব এতিয়া আমাৰ ছাৰ্ভিচ ৰুলৰ কাম চলি আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে গতিকে বিষয়ভিত্তিক শিক্ষক নিযুক্তি যাতে হয় এতিয়াৰ পৰা ছায়েন্স বুলি ক'লে ছায়েন্স মেথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ টিচাৰ হিচাপে আৰ্টছ টিচাৰ নহয় আৰ্টছ টিচাৰটো থাকিবই ইংলিছ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে